পৰীক্ষা বছৰে বছৰে দিবলৈ পাবি কিন্তু চিনেমাখন গুচি গ'লে ক'ত চাবলৈ পাবি অপেক্ষাৰ অন্ত পেলাই ছবিগৃহলৈ আহিল ভাইমন্দা প্ৰথম দিনাই হাউচফুল ছবিগৃহ অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত চিনেমা হৈছে ভাইমন্দা হৈ আছে আচ্ছা যতীন আমাৰ চিনেমাখনৰ নামটো ফাইনেল কৰিলো দেই কি নাম দিলে ভাইমন্দা সঞ্জীৱ হাজৰিকাৰ পৰা মই এবাৰ এটা নাম লৈ এখন নাটক লিখিছিলোঁ এই নামটো আমাৰ লস্কৰে খুব ভাল পাইছে হিয়া দিয়া নিয়া মুনিন বৰুৱা যিজন ব্যক্তিক সকলোৱে মৰমতে সম্বোধন কৰিছিল ভাইমন্দা বুলি ভাইমন্দা কেৱল এটা নামেই নহয় অসমীয়া চলচ্চিত্ৰ জগতৰ এক স্বাভিমান মহানগৰীৰ বেলতলাৰ মেট্ৰিক্স চিনেমা হলত ব্যতিক্ৰমী পৰিৱেশ শশাংক সমীৰৰ পৰিচালনা তথা জিল ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মিত ভাইমন্দা চাবলৈ মেট্ৰিক্সলৈ আহিল 55 গৰাকী ককা আইতা মনালিসা ছ'চাইটিৰ উদ্যোগত ভাইমন্দা চাবলৈ আহি অতীতৰ কথা মনত পৰিল ককা আইতাসকলৰ আইতা কেনেকুৱা লাগিলে চাই আজি ভাল লাগছে বাপা কেমেৰা ফালে চাই দিয়ক ভাল লাগছে ভাল লাগিছে খুব ভাল লাগছে আৰু এনেকৈ ভগৱান দেখুৱাব পাৰা কৰক আৰু আকৌ চিনেমা চাবলৈ আহিম আৰু আহিম আৰু আহিবলৈ মন আৰু আহিম ভাইমন্দা আকৌ এবাৰ চাব নেকি দেখালে চাইম আকৌ চাই দিব এবাৰ আৰু চাইম একবাৰ মই সেইটো ফেমিলিৰ বোৱাৰী মানুহ মই তালৈ গৈ থাকোঁ মই বাহিৰে বাহিৰে আছিলোঁ কাৰণে মানে কেলকাতাত আহিলে বছৰত এবাৰ আহোঁতো তালৈ যাবই লাগিব ন মায়ে নি আৰু মাহঁতে ভেকু বুলি কওঁ মই ভেকু নকওঁ নামটো বেয়া শুনোতে নতুন বোৱাৰী আছিলোঁ তেতিয়া এনে আমাৰ ফেমিলিৰে মোৰ মানে হাজবেণ্ডৰ ককায়েকৰ জেঠা বৰ্তাকৰ পিতেক ককায়েকৰ ল'ৰা এতিয়া আপোনাক আজি চাই কেনেকুৱা লাগিছে খুব ভাল লাগিলে ইমান ভাল লাগিলে আকৌ তেখেতক মানে আগতে পাইছোঁ বহুত দিনৰ আগত পাইছিলোঁ মানে নিজৰ মানুহটো সেইটো আৰু মানে খুব ভাল লাগিছে আৰু দেখি খুব ভাল লাগিছে মানে চিনেম আকৌ যৌতে আমাৰ যোৰহাট গোলাঘাট মানে মোৰ যোৰহাটত ঘৰ আৰু গোলাঘাটলৈ বিয়া দিছিলে মানে যোৰহাটৰ জীয়াৰী গোলাঘাটৰ বোৱাৰী আপুনি এইফালে আৰু ঘনশ্যাম বৰুৱা মোৰ ককাতা খুব ফ্ৰেণ্ড আছিলে ককাতাও ৰায়বাহাদুৰ মোৰ ককাতাও ৰায়বাহাদুৰ তেখেতৰ ককাতাক ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা এতিয়া ভাইমন্দা চাবলৈ অসমৰ মানুহক আমন্ত্ৰণ জনাবনে ভাইমন্দা চাবলৈ মানুহক ক'ব এতিয়া কম আৰু চবেই এতিয়া আমাৰ গোলাঘাটত চবেই খুব ভাল পাইছে খুবেই ভাল পায় আৰু সকলো ৰাইজক ক'বলৈ এনে এনে কিমান দিব ভাইমন্দাক আপুনি 10ৰ ভিতৰত নম্বৰ যদি দিবলৈ আকৌ কিমান নম্বৰ দিব ভাইমন্দাৰ চৰিত্ৰত অভিনয় কৰিছে বন্দীপ শৰ্মাই বিশেষ এটা চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীয়ে আন চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ কেইবাগৰাকীও প্ৰতিভাসম্পন্ন অভিনেতা অভিনেত্ৰীয়ে কিমান আৰু নাটক কৰি থাকিমহে আমি সকলোৱে মিলি চিনেমা এখন কৰোঁ আহা ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট NB নিউজ